নমস্কাৰ শিক্ষক শিক্ষাৰ্থীসকল, মই আজি লৈ আহিছোঁ আপোনালোকক যোৱা 16 আৰু 17 জুন তাৰিখে অনুষ্ঠিত হোৱা পিৰিয়ডিক এছেছমেণ্ট টেষ্ট অৰ্থাৎ পেটৰ যি ৰেছপন্স, ষ্টুডেণ্টে যিবোৰ ৰেছপন্স দিয়ে সেই ৰেছপন্সবোৰ আপোনালোকে কেনেদৰে অন্তৰ্ভুক্ত কৰিব তাৰ বাবে আপোনালোকক লাগিব এটা এপ। সেই এপটো আপোনালোকে পাব প্লে ষ্ট'ৰত, গুগল প্লে ষ্ট'ৰলৈ গৈ আপোনালোকে ছুইফ্ট চাট SWIFT চাট টাইপ কৰি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰিলে এনেকুৱা এটা এপ আহি যাব, আপোনালোকে দেখিছে ব্লু গ্ৰীণ থকা হোৱাইট থকা ছুইফ্ট চাট বাই কনভেজেনিয়াছ AI। এইটো আপোনালোকে ইনষ্টল কৰিব লাগিব আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে যেতিয়া ইনষ্টল কমপ্লিট হ'ব তেতিয়া তাৰপিছত আপোনালোকে অ'পেন কৰিব লাগিব। অ'পেন কৰিলে আপোনালোকে কি কৰিব লাগিব সেয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব। তো আমি অ'পেন হ'বলৈ চাই আছোঁ। অ'পেন হোৱাৰ পিছতে আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজ চিলেক্ট কৰাৰ পাছতে নিজৰ মতে লেংগুৱেজটো চিলেক্ট কৰাৰ পিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ ফোন নাম্বাৰ দিবলৈ আহিব। ফোন নাম্বাৰটো অন্তৰ্ভুক্ত কৰিব, তাৰপিছতে চেণ্ড OTP কৰিব। চেণ্ড OTP কৰাৰ OTPটো আপুনি তাত ভৰাই পেলানি দিয়াৰ পাছত আপোনালোকৰ এনেদৰে এটা পেজ আহি যাব, ডিস্কভাৰ বুলি এনেদৰে পেজটো আহি যাব। তো এইবোৰ কিবা কিবি আহিলে আপোনালোকে কাটি দিব, কাৰ্টন চিন আছে। স্কেন এণ্ড চাৰ্ট আমাৰ ওপৰফালে আছে, সোঁফালে ওপৰফালে একেবাৰে আছে স্কেন এণ্ড চাৰ্ট বুলি। স্কেন এণ্ড চাৰ্টত ক্লিক কৰিব। স্কেন এণ্ড চাৰ্টত ক্লিক কৰি আপোনালোকে কি কৰিব লাগিব যে আপোনালোকক এটা QR কোড দিয়া হৈছে। সেই QR কোডটো আপোনালোকে হয় বেলেগ মোবাইললৈ গৈ ফটো মাৰি ল'ব বেলেগ মোবাইলৰ পৰা, অথবা আপোনালোকে সেই QR কোডটো ইয়াতে আপলোডো কৰিব পাৰিব। তো কেনেকৈ কৰিব পাৰিব চাই লওক। প্ৰথমে ক্লিক কৰিলে কেমেৰাটো আহিব। কেমেৰাটো কৰি আপুনি বেলেগ এজনৰ মোবাইলৰ পৰা বা বেলেগ এটা মোবাইলত আপোনালোকে সেইটো ফটো মাৰিও স্কেন কৰিব পাৰে, অথবা এই আপলোড QR কোডত ক্লিক কৰি মোবাইলতে যদি আপোনাৰ মোবাইলতে যদি আছে তেতিয়াহ'লে আপোনালোকে সেইটো আপলোড কৰি দিব পাৰে। তো আপলোড কৰিলে আপোনাৰ কি আহিব, আছাম পেড বুলি যিটো আমাৰ চাটৰ যিটো পেজ, সেই পেজটো গুচি আহিব। অৰ্থাৎ আছাম পেটৰ চাট বটলৈ গুচি যাব। ইয়াৰ পিছত আপোনালোকে মিডিয়ামটো চিলেক্ট কৰিব লাগিব। যি মিডিয়াম হয়, ইংলিছ আছামিজ, সেইটো মই ইংলিছ কৰি দিলোঁ। আপোনালোকে আছামিজ কৰি ল'ব যদি আছামিজ মিডিয়ামৰ হয়, বা অন্য মিডিয়ামৰ হ'লে আপোনালোকে অন্য মিডিয়ামৰ, বড়ো মিডিয়ামৰ হ'লে বড়ো কৰি ল'লে, তেনেকৈ হিন্দী হ'লে হিন্দী মিডিয়ামৰ কৰি ল'লে, যি সুবিধা হয় সেইমতে আপোনালোকৰ কুৱেশ্যনখিনি আহিব। তাৰপিছতে আপোনালোকে স্কুলৰ ডাইচ কোডটো ভৰাব লাগিব। ডাইচ কোডটো ভৰোৱাৰ পাছতে গোটেই ডিটেইলছখিনি আহিব, শুদ্ধ নে শুদ্ধ সুধিব, সেইটো য়েছ দিছ ইজ কাৰেক্ট কৰি দিলে। তাৰপিছতে আপোনাৰ টিচাৰ কোডটো ভৰাব লাগিব। টিচাৰ কোডটো কিহেৰে আৰম্ভ হয়, ষ্টেট কোডেৰে আৰম্ভ হয়, অৰ্থাৎ 180ৰে আৰম্ভ হোৱাটো ভৰাব লাগিব। সেইটো আপোনালোকে 6 পাই যাব, চাই আপোনালোকে ভৰাই দিলে। তাৰপিছত আপোনাৰ ডিটেইলছখিনি আহি যাব। ডিটেইলছখিনি য়েছ দিছ ইজ কাৰেক্ট বা হয় বুলি দিয়াৰ পাছত আপোনালোকে এনেদৰে আহিব, দেখিছে কোনটো ক্লাছ কি কৰিব বিচাৰিছে, ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ, সেইটোত আমি ক্লিক কৰিলোঁ। অৰ্থাৎ ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ ৰেকৰ্ড কৰিব বিচাৰিছোঁ। এতিয়া কোনটো ক্লাছৰ কৰিব, সেইটো 3 পৰা 8ৰ ভিতৰত যিটো কৰে 3 কৰি দিলোঁ মই। কোনটো ছাবজেক্ট কৰিব, গোটেইকেইটা ছাবজেক্ট আহিছে। মই EVS কৰি চাইছোঁ প্ৰথমে, ঠিক আছে। ইয়াৰ পাছতে এতিয়া আহিলে কোনটো কৰিব বিচাৰে, এইটোৱে বিচাৰেনে বুলি কৈছে, য়েছ কৰি দিলোঁ। য়েছ কৰি দিলে আপোনাৰ ষ্টুডেণ্টখিনিৰ অৰ্থাৎ ক্লাছ 3ৰ ষ্টুডেণ্টখিনিৰ নাম আহি গ'ল। এতিয়া আমি ষ্টুডেণ্ট এটাত ক্লিক কৰি দিলোঁ, দেৱাংশী দত্তত ক্লিক কৰি দিলোঁ। প্ৰথম দিব যে প্ৰেজেণ্ট আছে নে এবচেণ্ট আছে। তো যদি প্ৰেজেণ্ট দিওঁ তেতিয়াহ'লে আমি কুৱেশ্যনৰ ৰেছপন্স দিব পৰা ব্যৱস্থালৈ যাওঁ। এবচেণ্ট দিলে সেইখিনি নহা বুজাব আৰু তেওঁ কুৱেশ্যনৰ ৰেছপন্স দিব নালাগে। যিকি নহওক আমি প্ৰেজেণ্ট দিছোঁ, যিহেতু প্ৰেজেণ্ট আছে ষ্টুডেণ্টগৰাকী। প্ৰেজেণ্ট দিয়াৰ পিছত এনেদৰে আহিছে, দিছিলে ষ্টাৰ্ট এছেছমেণ্ট কৰিব লাগিব। কেইটা কুৱেশ্যন, 10টা কুৱেশ্যন থাকিব, এইখিনি গোটেইখিনি আহি যায়। ষ্টাৰ্ট এছেছমেণ্ট কৰাৰ পিছত আকৌ ষ্টাৰ্ট ছাৰ্ভে কৰিব লাগিব। ষ্টাৰ্ট ছাৰ্ভেত ক্লিক কৰাৰ লগে লগে আমাৰ যি EVSৰ, যিহেতু EVS চিলেক্ট কৰিছিলোঁ, EVSৰ কুৱেশ্যনখিনি আহি যাব। এনেদৰে 1 2 3 4কৈ 10টা থাকিব আৰু প্ৰতিটোতে আমি ক্লিক কৰি, অৰ্থাৎ ষ্টুডেণ্টে যি চিলেক্ট দি থৈছে সেইমতে আমি চিলেক্ট কৰি, যিটোতে চিলেক্ট হয় সেইটো চিলেক্ট কৰি আমি ছেভ এণ্ড কণ্টিনিউ কৰি দিব লাগিব। তো ছেভ এণ্ড কণ্টিনিউ কৰি দিলে আমি আকৌ নেক্সট কুৱেশ্যনটোলৈ গুচি যাব, অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটোলৈ গুচি যাব। আপোনালোকে যদি ভাবে যে 1 নম্বৰটো আমি ভুলতে দিলোঁ, তেতিয়াহ'লে আপোনালোকে তালৈ ঘূৰি আহি আকৌ 1 নম্বৰটো চেঞ্জো কৰিব পাৰিব। তো এনেদৰে আমি এই চাটবটৰ কামটো কৰিব লাগিব। আৰু পেটৰ যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ল তেওঁলোকে দিয়া ৰেছপন্সৰ ভিত্তিত, অৰ্থাৎ উত্তৰৰ ভিত্তিত আমি কি কৰিব লাগিব,
এইখিনি আমি কৰিব লাগিব তো আকৌ বেক কৰিবলৈ গ'লে আমি হোম মেনুলৈ গুচি যাম তেনেকৈ এইখিনি আপোনালোকৰ অপশ্যন তাতে পাই যাব গতিকে আপোনালোকে বিশেষ জটিলতা নাই আমি এই প্ৰচেছটোৰ জৰিয়তেই আমি সহজে খুব সোনকালে যিটো ষ্টুডেণ্টৰ মাৰ্কছ বা ৰেছপন্স পেটৰ সেইখিনি আপলোড কৰিব পাৰিম সকলোকে ধন্যবাদ